জীৱনৰ সফলতাৰ জখলাডালত প্ৰথমটো খোজ দিয়াৰ লগে লগে বহুত বেছি সুখী অনুভৱ কৰিছোঁ। কাৰণ ধৈৰ্য্যৰ ফল সদায় মিঠা আৰু সতত থাকিলে সফলতাই কেতিয়াও পিছ নেৰে। গতিকে এতিয়া আমি আহি আছোঁ কাকি ডিফলো আৰু এইফালে বৌ মোৰ বৰ্তাৰ বোৱাৰী আৰু মোৰ বৌ আৰু ভতিজাটো আহিছে। সি এই অনুষ্ঠানটো ৰাখিছিলে আৰু এনেকৈ আমি গাড়ীত আহি আছোঁ। আহি পালোহি কাকি আৰু ইমান ধুনীয়াকৈ সোণালী ধানেৰে মানে এনেকৈ সোণগুটিবোৰ উপচি আছে পথাৰবিলাকত দেখি বহুত বেছি ভাল লাগিলে। আৰু সি মানে মোক জনাইছে অল দ্য বেষ্ট, যাতে ভয় নকৰ। সি মোক প্ৰতিটো খোজতে পূৰা গাইড দি থাকে আৰু একদম এনেকৈ আমি তিনিওটা আহিছোঁ, আহিয়ে পাম আৰু পোৱাৰ পাছত যিখিনি অনুষ্ঠান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, কিন্তু এইখিনি শ্বেয়াৰ কৰিব থাকি গ'ল। আৰু একেবাৰে অনুষ্ঠান শেষ কৰি পিছদিনা ঘৰমুৱা হওঁতে মাইনাজনী আগবঢ়াই দিব আহিছে আৰু এওঁলোকৰ ঘৰতে মই ৰাতি আছিলোঁ। আৰু এওঁলোকৰ মাকক মই দেখাব নহ'ল, তেওঁৰ মাক এগৰাকী শিক্ষয়িত্ৰী, গতিকে ৰাতিপুৱাই যিহেতু স্কুললৈ ওলাই গুচি গ'ল। আৰু ইমান বেছি মোক মানে এওঁলোকে যত্ন লৈছে নহয়, ক'ৰবাত মোৰ মাত ভাগিব কিবা কৰিব, মানে এনেকুৱাকৈ যত্ন লৈছে মই কেতিয়াও তেওঁলোকক জীৱনত পাহৰিব নোৱাৰোঁ। আৰু পাহৰিলে ভগৱানে হয়তো মোক দুখ ধৰিব। একেবাৰে আহি পিছৰ দিনাহে ভিডিঅ'টো কৰিছোঁ, যিহেতু মই পিছৰ দিনা ঘৰলৈ মানে মোৰ নিজৰ মানুহজনৰ ঘৰ আৰু এতিয়া মোৰ ঘৰ, মা ঘৰখনৰ পৰা মোৰ নিজৰ ঘৰখনলৈ আহিবলৈ কাৰণে ওলাই কৰি ৰেডি। আৰু এইফালে আমাৰ পোৱালিটো চাওকচোন, দেখিছেনে, সি আমি য'ৰ পৰাই নাহোঁ বা য'লৈকে নাযাওঁ একদম মানুহজনীৰ পাছ নেৰে। ঘৰত দেখাৰ লগে লগে সি পূৰা বেবাই বেবাই আহি কিবা এটা তাক খাবলৈ দিব লাগে, সেইকাৰণে তাক কিবা এটা খাবলৈ দিলে ল'ৰাটোৱে। আৰু এইফালে একদম ওলাই মানে পূৰা ৰেডি ঘৰলৈ আহিবৰ বাবে। আৰু দেউতা অহা কথা নাছিলে, কিন্তু মানে বেগে চেগে বহুত সৰহকৈ হ'ল কাৰণে আৰু ল'ৰা ভৰিখনত যিহেতু কষ্ট পালে, মই অকলে আহিব নোৱাৰোঁ তাক লৈ বেগে চেগে, সেইকাৰণে দেউতাই বোলে নাই মই একেবাৰে ঘৰতে থৈ আহোঁ। আৰু জানেই নহয় মাক দেউতাকৰ মই অকলশৰীয়া ছোৱালী, তথাপিতো দেউতাই মই ক'ৰবাত কষ্ট পাম বুলি মোক মানে এনেকৈ অকলশৰীয়া কৰি নেৰে। গতিকে মাক দেউতাক জীয়াই থকালৈকে সঁচাকৈ মানে সৰগৰ সুখখিনি পোৱা নিচিনা লাগে। ভগৱানে তেওঁলোকক জীয়াই ৰাখক। আৰু এইফালে আমাৰ ছাগলী মাইনাজনী একদম আমাৰ পৰা মানে আমাৰ ওচৰৰ পৰা আঁতৰিয়ে যোৱা নাই। তাই ক'ৰবাত কিবা এটা খাবলৈ দিলে ভাল পায়। আৰু এইফালে সি বুট কেইটামান আনিছে খাবলৈ দিবলৈ তাক, গতিকে সি খাইছে আৰু সি দিয়া দেখি মই নিদিলোঁ। মাৰ ঘৰৰ পৰা গুচি অহা সময়খিনিত বহুত বেছি বেয়া লাগে। আৰু এইফালে উপায়তো নাই, ওলাই কৰি আহি বাটত ৰখি আছোঁ টমটমৰ বাবে। আৰু দেউতা ওলাই কৰি পূৰা ৰেডি। আৰু সকলোকে বহুত বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে। আকৌ এটা পুনৰ নতুন ভিডিঅ'ত লগ পাম, গতিকে বাই।